আজি মোৰ মন গ'ল আলু পৰঠা খাবলৈ জানেনে সেই বোলো অলপ বনাই খাওঁচোন তাৰপিছতে এয়া আটা ময়দা অলপ লৈ লৈছোঁ অলপমান নিমখ আন্দাজমতে আৰু অলপমান ৰিফাইন আৰু লগতে গৰম পানী দি কৰিছোঁ দেই আৰু তাৰপিছতে এয়া লৈ লৈছোঁ সৰু সৰু পিঁয়াজ এনেকৈ কাটি ল'লোঁ দুটা তাৰপিছতে ধনিয়া দিছোঁ আলু লগত আৰু বাকী মছলাবোৰ দি দিছোঁ জিৰা গুড়ি ধনিয়া গুড়ি চাট মছলা তাৰপিছত ক'লা নিমখ জালুকৰ গুড়ি তাৰপিছত অলপ ৰং গুড়ি দি দিছোঁ তাৰপিছতে পৰিমাণ অনুসৰি অলপমান নিমখ দিছোঁ তাৰপিছতে গোটেইখিনি ভালকৈ মছলাখিনিৰ লগত আলুখিনি মিহলাই ল'লোঁ এয়া মছলাখিনি আলুখিনিৰ লগত মিহলোৱা হৈ গ'ল আৰু এতিয়া এখন এখনকৈ মই ৰুটি বেলি ল'ম আৰু তাতে মছলাখিনি ভৰাই দিম আপোনালোকে চাই থাকক আৰু এয়া মছলাখিনি সুমিয়াই ল'লোঁ আৰু ধুনীয়াকৈ বেলি ল'লোঁ গোল গোল কৰি তাৰপিছতে অলপমান ঘিত এয়া বনাইলোঁ দেখিলে নহয় ইমানেই ধুনীয়া হৈছে নহয় মচমচীয়া হৈছে এয়া দেখিলেই আপোনালোকে গম পাইছে চাগে আলু পৰঠাখন কিমান টেষ্টি হৈছে খাবলৈ আৰু এতিয়া মই বহি গ'লোঁ আচলতে খোৱাৰ পিছতহে মই ভিডিঅ'টো বনাইছোঁ সঁচাকৈ খাবলৈ বহুত ভাল হৈছিলে আৰু মই ইয়াত লৈ লৈছোঁ মানে লগত টমেট' চচ আৰু মেয়নিজ লৈ লৈছোঁ আপোনালোকে বেলেগ কিবাৰ লগত খালেও খাব পাৰে তাততো আলু মছলা চব আছেই খাবলৈ বহুতেই সোৱাদ হৈছে